হে গাইজ, কি খবৰ আপোনালোকৰ? আজি মই ফিল্ডত যাই আছোঁ এতিয়া বৰ্তমান ৰানিং কৰিবলৈ। বলক, এতিয়া হৈ গ'ল 5:50 আৰু এইখন মোৰ শ্বৰ্টকাট ৰাস্তাখন আৰু এইটো আমাৰ গাঁৱৰে মন্দিৰ। ইফালে এটা ৱমেন হোষ্টেল হৈ আছে। প্ৰমোদ বড়ো ছাৰে এইটো অপেনিং ষ্টাৰ্টিং কৰি থৈ গৈছিলে আৰু তাৰ কাষতে এইটো আক্ৰাছু অফিচ আৰু মই যাই আছোঁ এতিয়া ৰানিং কৰিবলৈ। তাতে বহুত ছোৱালী আহে না, সেইকাৰণে মই যাওঁ, বুজি পাইছেনে গাইজ? নহ'লে নাযাওঁ, মই যাবলৈ ইচ্ছা নাযায়, কিন্তু ছোৱালী চাবৰ কাৰণে মই যাওঁ, বুজি পাইছেনে? আৰু এইটো সেই বিল্ডিংটো আৰু এইটো তাৰ কাষতে ICDS অফিচ, এইটো আৰু এনেকৈ আহি পাই গ'লোঁ ফিল্ডত। ইয়াতে আছাম পুলিচৰ পেৰেড চলি আছে। পুলিচ কেইটা না গাইজ, নাজানো, আৰ্মি CRP চেণ্ট্ৰেলৰ যিবিলাক পুলিচ আছে বা আৰ্মি হওক, যিখিনি আছে চেণ্ট্ৰেলৰ, সিহঁতে তাৰ পেডবিলাক ওলাই নাহে, কিন্তু ষ্টেট পুলিচৰ কিয় বা পেডবিলাক ওলাই আহে কওকচোন? এয়া চাওক, এতিয়া কোনেও নাই ফিল্ডত। এতিয়া এজন, দুজন, 3-4জন আহিছে আমাৰ বন্ধুৰ মাজত, আৰু মই আহিলোঁ এতিয়া বাজি গ'ল 5:53 হৈ গ'ল এতিয়া। আৰু লাহেকৈ সূৰ্য উদয় হ'ব ধৰিছে, তো দেখুৱাম আপোনালোকক। ফাইনেলি গাইজ ৰানিং হৈ গ'ল। এতিয়া মই 4 পাক দিছোঁ, 5:40 লাগিছে। তো আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে তো মোক জনাওক আপোনালোকৰ কেনেকুৱা টাইম লাগে। তো আজিলৈ ইমানে, বাই বাই।